নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। এই মুহূৰ্তত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ সকলো শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে এই মুহূৰ্তত আছে এটা ডাঙৰ খবৰ। আগন্তুক গুণোৎসৱ 2024 সম্পৰ্কীয় এটা অতি গুৰুত্বপূৰ্ণ খবৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। আৰু এই গুৰুত্বপূৰ্ণ খবৰটো হৈছে গুণোৎসৱ 2024 সমাপ্ত নোহোৱালৈকে সকলো ধৰণৰ ছুটী বন্ধ কৰা হৈছে। শিক্ষকসকলৰ সকলো ধৰণৰ ছুটী গুণোৎসৱ 2024 সমাপ্ত নোহোৱালৈকে বন্ধ কৰা হৈছে। এতিয়াৰে পৰা গুণোৎসৱ 2024 সমাপ্ত নোহোৱালৈকে শিক্ষকসকলৰ কোনো ধৰণৰ ছুটী মঞ্জুৰ কৰা নহ'ব। ইতিমধ্যে আপোনালোকে গম পাইছে যে 2024 বৰ্ষত অসমৰ বিদ্যালয়সমূহত গুণোৎসৱ 2024 অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু এই গুণোৎসৱ 2024 তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ত সৰ্বমুঠ 12খন জিলাত 3 জানুৱাৰী 2024 তাৰিখৰ পৰা, তাৰ পিছত দ্বিতীয় পৰ্যায়ত অসমৰ 13খন জিলাত 9 জানুৱাৰী 2024 তাৰিখৰ পৰা আৰু একেবাৰে শেষত 10খন জিলাত 5 ফেব্ৰুৱাৰী 2024 তাৰিখৰ পৰা গুণোৎসৱ অনুষ্ঠিত হ'ব। ইতিমধ্যে বিগত বছৰসমূহত অনুষ্ঠিত হোৱা গুণোৎসৱসমূহৰ পূৰ্বেও শিক্ষকসকলৰ সকলো ধৰণৰ ছুটী বন্ধ কৰা হৈছিল। আৰু এইবাৰো গুণোৎসৱ 2024ৰ কাৰণে গুণোৎসৱ 2024 সমাপ্ত নোহোৱালৈকে শিক্ষকসকলৰ সকলো ধৰণৰ ছুটী বন্ধ কৰা হৈছে। ইতিমধ্যে এই সম্পৰ্কে নিৰ্দেশনা প্ৰকাশ কৰা হৈছে বিভাগৰ ফালৰ পৰা। আৰু এই নিৰ্দেশনা সৰ্বপ্ৰথম প্ৰকাশ কৰিছে ডিব্ৰুগড় জিলাত। ডিব্ৰুগড় জিলাৰ অফিচ অৱ দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰৰ ফালৰ পৰা এই নিৰ্দেশনা প্ৰকাশ কৰা হৈছে। ইয়াতে স্ক্ৰীনত মই আপোনালোকক এই নিৰ্দেশনাটো দেখুৱাই দিছোঁ। ইয়াতে আপোনালোকে দেখা পাইছে, এইটো হৈছে এটা অফিচিয়েল নিৰ্দেশনা আৰু ইয়াতে কোৱা হৈছে কনচিডাৰিং দ্য ফৰ্থকামিং গুণোৎসৱ 2024, it is to inform you all that no leave will be allowed or granted without proper justification till the end of গুণোৎসৱ 2024। অৰ্থাৎ ইয়াতে কোৱা হৈছে যে আগন্তুক গুণোৎসৱ 2024ৰ কাৰণে প্ৰপাৰ জাষ্টিফিকেশ্যন অবিহনে শিক্ষকসকলৰ কোনো ধৰণৰ ছুটী মঞ্জুৰ কৰা নহ'ব। ইয়াৰ পূৰ্বেও আমি দেখা পাইছিলোঁ গুণোৎসৱৰ আগে আগে বিভিন্ন জিলাত শিক্ষকসকলৰ ছুটী বন্ধ কৰা হৈছিল। আৰু এইবাৰ সৰ্বপ্ৰথম গুণোৎসৱ 2024ৰ কাৰণে ডিব্ৰুগড় জিলাত এনে নিৰ্দেশনা প্ৰকাশ কৰা হৈছে। যদিও বা বৰ্তমানলৈকে কেৱল মাত্ৰ ডিব্ৰুগড় জিলাতহে এনে নিৰ্দেশনা প্ৰকাশ কৰা হৈছে, কিন্তু আমি নিশ্চিত হ'ব পাৰোঁ যে অসমৰ আন জিলাসমূহতো গুণোৎসৱ 2024ৰ কাৰণে এনে নিৰ্দেশনা অতি শীঘ্ৰে প্ৰকাশ কৰা হ'ব। তো ছাৰ বাইদেউসকল, আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে এই গুৰুত্বপূৰ্ণ খবৰটোৱে লৈ আহিলোঁ। ভিডিঅ'টি ভাল লাগিলে লাইক কৰি দিব আৰু লগতে সকলো শিক্ষাগুৰুৱে গম পোৱাকৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। ধন্যবাদ।